নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত অসমৰ সকলোৰে বাবে খুব এটা ভাল অপৰচুনিটি মুকলি হৈছে তাৰ এটা নটিফিকেশন লৈ আহিছো। আসাম ৰাইফলছত আপোনালোকৰ বাবে বহুখিনি পদ পুনৰ মুকলি হৈছে। ইয়াতে আপোনালোকে ক্লাৰ্ক জিডি আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। কোনটো পদৰ বাবে আপোনালোক এলিজিবল বা আগ্ৰহী হয় সেইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে মিনিমাম 10th পাছৰ পৰা এপ্লাই কৰিব পাৰিব। 10th 12th গ্ৰেজুৱেট সকলোৱে আৰু ITI থকা সকলো ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি এটা জবৰ বাবে অপেক্ষা কৰি আছিল খুব এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি হৈছে। আসাম ৰাইফলছৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আপোনালোকে সকলো ইয়াতে এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'টোতে আমি কেনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সিলেকশ্যন প্ৰচেছটো কেনে ধৰণৰ হ'ব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ইয়াতে দিব লাগিব নে নালাগে আৰু আপোনালোকৰ বয়সীমা কিমান লাগিব সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি আসাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ। কোনটো পদৰ বাবে কেনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে বা কেনে ধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি ইয়াতে সকলোখিনি জানিব পাৰিম। অৰ্গেনাইজেশ্যন হৈছে আসাম ৰাইফলছ। আসাম ৰাইফলছৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। বিভিন্ন ধৰণৰ পদ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। বহুতখিনি পদ মুকলি হৈছে। পোষ্ট নেমখিনি ইয়াতে দিয়া হৈছে জেনেৰেল ডিউটি বা জিডি ৰাইফলমেনৰ বাবে পদ মুকলি আছে। ক্লাৰ্কৰ বাবে আছে, চিফাৰৰ বাবে আছে, ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেল, লাইনমেন ফিল্ড, আৰ্মোৰাৰ, ৰিকভাৰী ভেহিকল মেকানিক, ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকল, মিটাল স্মিথ, মেছন, ষ্ট'ৰ কিপাৰ টেকনিকেল, ভেহিকল মেকানিক, ইঞ্জিনিয়াৰ, ইকুইপমেণ্ট মেকানিক এনেধৰণৰ আপোনালোকে পদ দেখিবলৈ পাব। কোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় সেইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে টেকনিকেল পোষ্ট আৰু নন টেকনিকেল সকলোখিনি পদৰ বাবে অনলাইন এপ্লাই চলি আছে। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে অল ইণ্ডিয়াৰ জব হয়। আপোনালোকে অল ইণ্ডিয়াৰ সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। বিশেষকৈ এই ভিডিঅ'টো আসামৰ কেণ্ডিডেটে যিহেতু চায় সেইবাবে আসামৰ সকলোৰে বাবে খুবেই এটা ভাল অপৰচুনিটি। ইয়াতে আপোনালোকে মিনিমাম এজ 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম এজ ইয়াতে 25 ইয়াৰ্ছ দিয়া হৈছে। জেনেৰেল কেণ্ডিডেটসকলে বা জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলে ইয়াতে 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এজৰ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। OBC সকলে 3 বছৰ, SC ST সকলে 5 বছৰ আৰু PWD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে সম্পূৰ্ণভাৱে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। যিকোনো কেটেগৰী কেণ্ডিডেটে ইয়াতে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব ফিজিকেল টেষ্ট। প্ৰথমতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, তাৰপাছতে ৰিটেন এক্সাম বা CVT টেষ্ট হ'ব আৰু তাৰপাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব। ইয়াতে আপোনালোকে প্ৰথমতে যিহেতু ফিজিকেল টেষ্ট হ'ব খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা ইয়াতে মুকলি হৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে। ইয়াতে 10th পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 12th পাছ সকলে আৰু ITI থকা সকলেও টেকনিকেল পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। এনেধৰণৰ যদি কোৱালিফিকেশ্যন আছে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু কেনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰাৰ সময়ত আপোনালোকৰ কেনেধৰণৰ ডকুমেণ্টছ ইয়াতে দৰকাৰ হ'ব সেইখিনিও দিয়া হৈছে। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আপোনালোকৰ এখন পাছপৰ্ট ফটো ইয়াতে দৰকাৰ হ'ব, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ কেইটা হ'লে আপোনালোকে তাতে আপলোড কৰিব পাৰিব। এপ্লাইৰ সময়ত আপোনালোকে এই ডকুমেণ্টছ কেইটা আপোনালোকক দৰকাৰ হ'ব। আৰু যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে বা আগ্ৰহী হয় তেনেহ'লে ইয়াতে কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিলে সকলোখিনি ডিটেইলছ জানিব পাৰিব। আসাম ৰাইফলছৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনো এবাৰ কেয়াৰফুলি ৰিড কৰিব পাৰিব। তাতে সকলোখিনি ডিটেইলছ আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু কেনেধৰণৰ ডকুমেণ্টছখিনি কেনেদৰে আপলোড কৰিব সকলোখিনি ডিটেইলছ আপোনালোকে জানিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। লাষ্ট ডেট হৈছে এপ্লাইৰ ইয়াৰ 11 মে'ৰ 11 তাৰিখ পৰ্যন্ত আপোনালোকৰ ইয়াতে এপ্লাই চলি থাকিব। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে 11 মে'ৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।